নমস্কাৰ বন্ধু বান্ধৱীসকল, ইজৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ টপ 500 কুৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছো। আপোনাৰ এক্সামৰ কাৰণে যদি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত উপযোগী হ'ব। আজি আমি বিশেষকৈ দ্য ইভলিউশ্যন অফ ইণ্ডিয়ান ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী অৰ্থাৎ আমাৰ ভাৰতৰ ৰাজ্যসমূহ বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেনেকৈ বিকাশ হৈছিল বা কেনেকৈ গঠন হৈছিল তাৰ সম্পৰ্কে কেইটামান কুৱেশ্যন আনসাৰ আলোচনা কৰিম। ঠিক আছে, এতিয়া কুৱেশ্যন আনসাৰবিলাকৰ মাজলৈ আহিছো। ফাৰ্ষ্ট কুৱেশ্যন, ধৰ আয়োগ কিহৰ সৈতে জড়িত আছিলে? প্ৰাথমিক শিক্ষা, ন্যায়পালিকাৰ সংস্কাৰ, ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠন, কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্ক। ধৰ আয়োগ বিশেষকৈ ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠনৰ লগত জড়িত। এনেকুৱা তিনিখন কমিটি গঠন হৈছিলে, যিকেইখনৰ নাম হৈছে ধৰ আয়োগ, JVP কমিটি আৰু ফজল আলী কমিটি। সেই তিনিখনেই ভাষাৰ ভিত্তিক ৰাজ্যৰ পুনৰ গঠনৰ কাৰণে গঠন কৰা হৈছিলে। আৰু এতিয়া মনত ৰাখিব, ধৰ আয়োগ কিহৰ সৈতে জড়িত? ভাষাৰ ভিত্তিক ৰাজ্যৰ পুনৰ গঠনৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ধৰ আয়োগৰ অধ্যক্ষ কোন আছিলে? জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, SK ধৰ, ফজল আলী। ধৰ আয়োগৰ অধ্যক্ষ আছিলে SK ধৰ, আৰু এটা মনত ৰাখিবলৈ সুবিধা হ'ব, ধৰৰ উপাধিটোৰে তেওঁলোকৰ আয়োগখনৰ নামটো ধৰ কৰিছিলে। নেক্সট কুৱেশ্যন, ধৰ আয়োগে কেতিয়া নিজৰ প্ৰতিবেদন দাখিল কৰিছিলে? 1948 চনৰ জুন মাহত, 1948 চনৰ ডিচেম্বৰ মাহত, 1950 চনৰ জানুৱাৰী মাহত, 1953 চনৰ ডিচেম্বৰ মাহত। ধৰ আয়োগে তেওঁলোকৰ নিজৰ প্ৰতিবেদন দাখিল কৰিছিলে 1948 চনৰ ডিচেম্বৰ মাহত, আৰু ধৰ আয়োগ গঠন কৰা হৈছিলে 1948 চনৰ জুন মাহত, আৰু জুনৰ পৰা ডিচেম্বৰৰ ভিতৰত তেওঁলোকে নিজৰ প্ৰতিবেদন দাখিল কৰিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ধৰ আয়োগে ৰাজ্যৰ পুনৰ গঠনৰ বাবে ভাষাৰ পৰিৱৰ্তে কিহক ভিত্তি হিচাপে লোৱাৰ পৰামৰ্শ দিছিলে? ভৌগোলিক অৱস্থান, আৰ্থিক স্বাৱলম্বিতা, প্ৰশাসনিক সুবিধা, জনসংখ্যাৰ ঘনত্ব। ধৰ আয়োগে ৰাজ্যৰ পুনৰ গঠনৰ বাবে ভাষাৰ পৰিৱৰ্তে প্ৰশাসনিক সুবিধাক ভিত্তি হিচাপে লোৱাৰ পৰামৰ্শ দিছিলে, কাৰণ তেওঁলোকে বিবেচনা কৰি চাই ঘোষণা কৰিলে যে ভাষাৰ আধাৰত যদি ষ্টেট গঠন কৰা হয় তেনেহ'লে ৰাষ্ট্ৰীয় সংহতিৰ ইছ্যু আহিব পাৰে। চ' তেওঁলোকে ভাষাৰ আধাৰত ষ্টেট গঠন কৰিবটো ৰিজেক্ট কৰি প্ৰশাসনিক সুবিধাৰ ভিত্তিত ষ্টেট গঠন কৰাৰ কথা কৈছিলে। নেক্সট কুৱেশ্যন, JVP কমিটি কেতিয়া গঠন কৰা হৈছিলে? 1953 চন, 1948 চন, 1956 চন, 1947 চন। JVP কমিটিও হৈছে ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰিবৰ বাবে গঠন কৰা এখন কমিটি, আৰু সেইখন কমিটি গঠন কৰা হৈছিলে 1948 চনত। ধৰ আয়োগৰ পাছতেই JVP কমিটি গঠন হৈছিলে। নেক্সট কুৱেশ্যন, JVP কমিটিৰ সদস্যসকল কোন কোন আছিলে? আৰু এই JVP বুলি যে কৈছে, সেই যিকেইজন লোক আছিলে সেইকেইজন লোকৰ প্ৰথম আখৰটোৰ পৰাই JVP কমিটি বুলি দিছিলে, আৰু সেইটো কাৰণে ইয়াত জানিবলৈ ভাল হ'ব। J মানে হৈছে জৱাহৰলাল নেহৰু, V মানে হৈছে বল্লভভাই পেটেল, আৰু P মানে হৈছে পটাভি সীতাৰামন, আৰু সেইকেইজনেই সেই কমিটিখনৰ সদস্য আছিলে। ঠিক আছে, JVP কমিটিৰ সদস্য আছিলে জৱাহৰলাল নেহৰু, বল্লভভাই পেটেল আৰু পটাভি সীতাৰামন। নেক্সট কুৱেশ্যন, JVP কমিটিৰ মুখ্য পৰামৰ্শ কি আছিলে? লগে লগে ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠন কৰা, ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠনৰ পৰামৰ্শ পিছুৱাই দিয়া, অৰ্থনৈতিক কাৰকৰ ভিত্তিত ৰাজ্য বিভাজন কৰা, সৰু ৰাজ্যসমূহ ডাঙৰ ৰাজ্যসমূহৰ লগত চামিল কৰা। JVP কমিটিৰ মুখ্য পৰামৰ্শ আছিলে ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠনৰ পৰামৰ্শ পিছুৱাই দিয়া। অৰ্থাৎ মানে তেওঁলোকেও ভাবিছিলে যে ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰিলে কিবা ইছ্যু আহিব পাৰে, সেইকাৰণে সেইটো পিছুৱাই দিব লাগে, পাছত এইটো চিন্তা কৰি চাই পেলাই কৰিব বুলি ভাবিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ভাষাভিত্তিক ৰাজ্য কোনখন আছিলে? তামিলনাডু, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক। ভাৰতৰ প্ৰথম ভাষাভিত্তিক ৰাজ্য আছিলে অন্ধ্ৰপ্ৰদেশ। এইটো আপোনালোকে মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট। ভাৰতৰ প্ৰথম ভাষাভিত্তিক ৰাজ্য আছিলে অন্ধ্ৰপ্ৰদেশ, আৰু গঠন হৈছিলে 1953 চনত। পোনপ্ৰথমবাৰৰ বাবে 1953 চনত অন্ধ্ৰপ্ৰদেশক ভাষাৰ ভিত্তিত গঠন কৰা হৈছিল, আৰু যিখন আমাৰ ভাৰতৰ প্ৰথম ৰাজ্য। আৰু আপোনালোকে এটা কথা মনত ৰাখি থ'ব, এই অন্ধ্ৰপ্ৰদেশ গঠনৰ ক্ষেত্ৰত এজন স্বাধীনতা সংগ্ৰামীয়ে দাবী উত্থাপন কৰিছিলে। তেওঁ হৈছে প্ৰতি শ্ৰীৰামুলু, আৰু তেওঁৰ যেতিয়া দাবী কৰিছিলে তেওঁ এটা অন্নখনত বহিছিলে, আৰু অন্নখনত বহি তাতে তেওঁৰ মৃত্যু হৈছিলে, আৰু তাৰ পাছতেই তেওঁৰ মৃত্যু হোৱাৰ পাছতে মানে অন্ধ্ৰপ্ৰদেশখন গঠনৰ কাৰণে বৃহত্তৰ বা তীব্ৰতৰ আন্দোলন হৈছিলে, আৰু তাৰ ফলতে অন্ধ্ৰপ্ৰদেশখন গঠন হৈছিলে। ঠিক আছে, আমাৰ ইয়াৰ ৰিলেটেড আৰু কিছুমান কুৱেশ্যন আছে, কিন্তু আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।